সোণৰ অসমত কি নাই মানুহৰ ইচ্ছা শক্তি শ্ৰম শক্তি আৰু প্ৰচেষ্টা এনেকুৱা গুণ থাকিলেই সকলো কামেই সম্ভৱ হ'ব অসমত নিবনুৱা সমস্যা ভয়ানক ৰূপ লৈছে নতুন প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন এক ভয়ানক প্ৰত্যাহ্বান স্বৰূপ হোৱাৰ সময়তে এছাম যুৱক যুৱতীয়ে বহিৰাজ্যলৈ ঢাপলি মেলিছে নানান ঘটনাৰ মাজত বহু সম্ভাৱপূৰ্ণ যুৱকৰো অকাল মৃত্যু হৈছে নিবনুৱা সমস্যা চৰকাৰে সমাধান কৰিব নেকি এই লাখটকীয়া প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰ দিছে বহিৰাজ্যৰ বহুদিন কাম কৰি নিজৰ ঘৰলৈ উভতি অহা ধেমাজি মাছখোৱা দলগুৰিৰ যুৱক বসন্ত শইকীয়াই পংকজ বসন্ত দুই ককাই ভাইৰ পৰিয়ালৰ দুটাই গঢ় দিছে বস্ত্ৰ উদ্যোগৰ এটি বঙালী তাঁতশালত নানান মুগা টচপাতৰ কাপোৰ উৎপাদন হৈছে বহিৰাজ্যৰ পৰা মাছখোৱালৈ আহি নিৰাপত্তা আৰু টকা দুইটা মূল্যৱান বিষয় ভোগ কৰা বংগীয় যুৱকৰ মনৰ কথাবোৰ ৰাইজৰ মাজলৈ দিয়া হ'ল আপুনি এনে কেনেকুৱা পাইছে ইয়াত আমার তো চলছে পরিয়ালটো ভালো চলিছে কাম করিয়া এনে আপোনাৰ ঘৰ ক'ত ঘর আলিপুরদুয়ার আৰু ইয়াত তাঁত বয় আপুনি কিমান কেনেকৈ ধৰণে চাহ চলন কৰিব পাৰিছে পইচা পাতি কিমান পায় ভালে পাই বংগলৈ আপুনি মানে যাব বংগৰ পৰাতো সংস্থাপন বিচাৰিছে হ্যাঁ হ্যাঁ ইয়াত সংস্থাপনটো কেনেকুৱা লাগিছে অনুভৱ কাম কৰি কেনেকুৱা লাগিছে কাম করে ভালো লাগেছে ভাল লাগিছে আপোনাৰ নামটো আকৌ কওক শ্রাবণ দাস ঠিক আছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট হয় আৰু তুমি ক'ত কাম কৰিছাহি মই এতিয়া ধেমাজি মাছখোৱা কাম কৰি আছোঁ কাম কৰিছাহি দৰমহা কিমান পোৱা দৰমহা ইয়াত হয় আমাৰ মান্থলি ইনকাম তুমি কেনেকৈ কাম কৰি সুখী হৈছা সেইটো কোৱাচোন মই ইয়াত ভালে মানে সুখী হৈছোঁ মানুহবিলাকো ভাল আৰু ইয়াৰ পৰিৱেশটো ভাল মাছখোৱা আমাৰ অসমীয়া হয় আৰু ইয়াত আপোনাৰ প্ৰফিটটো ভালেই হয় মাহত আপোনাৰ 28,000 30,000 এনেকুৱা ইনকাম কৰোঁ আমি আমাৰ ইয়াত ভালে লাগিছে কাম কৰি আৰু এনেকৈ চলি আছোঁ আমি ফেমিলিটো চলাই আছোঁ আমি নিজে চলি আছোঁ মালিক কোন মালিকৰ নাম জানো মালিক হেৰি বসন্ত শইকীয়া ইয়াত তাত কিমান আছে ইয়াত আমাৰ এইখন ঘৰত হেৰি 5খন শাল আছে ইয়াত বৰ্তমান এনেই মানুহ কিমান আছে মানুহ আমি এতিয়া 4জন আছোঁ আৰু এজন ঘৰলৈ গৈছে তেওঁলোকৰ ঘৰ মাছখোৱাৰ মানুহ হয় নহয় তেওঁলোক যি কাম কৰে ইয়াত সেইজন মানুহ মাছখন নহয় আমাৰ গাঁৱৰে হয় এতিয়া তুমি তোমাৰ পৰা পৰিয়াল চলাব পাৰিছা ন পাৰিছোঁ ভালকৈ চলি আছোঁ আমি এতিয়া নিৰাপত্তা কিমান পাইছা ইয়াত মানুহে মৰম কৰে নাই মৰম কৰিছে বাৰু আমাৰ নিজৰ নিচিনা আছোঁ আমি গাঁৱত যেনেকুৱা থাকোঁ ইয়াতে সেনেকৈ আছোঁ আৰু ইয়াৰ মানুহো ভাল পৰিৱেশটো ভাল একে আমি ইয়াত আহিলে গাঁৱে ঘৰে গমেই নাপাওঁ একে মানে ছেম লাগে এতিয়া এটা কথা সুধিবলৈ বিচাৰিছোঁ তোমাৰ নিচিনা আমাৰ ইয়াৰ ল'ৰা অসমীয়া ল'ৰা বাহিৰত গৈছে বহু ল'ৰা মৰিছে মাহেকত 40টালৈকে মৰিছে কেনেকৈ মৰিছে নাজানো নিৰাপত্তাটো তাত নাই ইয়াত তুমি কেনেকুৱা অনুভৱ কৰিছা ইয়াত আমি মানে ভালেই নিৰাপত্তা পাই আছোঁ আৰু মানুহবিলাকো ভাল ইয়াৰ পৰিৱেশটো ভাল আমিও আগতে গৈছিলোঁ তালৈ কামলৈ তাত মানে মানুহবিলাক ইমান ভাল নহয় পৰিৱেশটো ভাল নহয় আৰু ভাষা চাষা বুজি নাপাওঁ কিবা হ'লে আমি তাত মানে কিবা ক'লে আমি এনচাৰো দিব নোৱাৰোঁ ন সেইকাৰণে আমাৰ এইটো অসম নিজৰ দেশ হয় নিজৰ গাঁও নিজৰ নিচিনা আছোঁ আৰু কাম কৰিছোঁ ভাল লাগিছে তাত আমি এতিয়া বাদ দিলোঁ কাম চাম নকৰোঁ এই কিবা কিবি হৈ থাকে তাত মানে সেইকাৰণে তাত নাযাওঁ এতিয়া এই যিবিলাক ল'ৰাই ইয়াত কৰ্মসংস্থাপন অসমত বিচাৰি চৰকাৰে নিদিলেও নিজে উলিয়াই ল'ব পাৰিব তুমি নিজে চৰকাৰেতো তোমাক দিয়া নাই বেংগল চৰকাৰে দিয়া নাই অসম চৰকাৰেও দিয়া নাই তুমি নিজে হাতে কৰিছা কাম কৰিছা ধুনীয়া ধুনীয়া তাঁত বৈছা বা এইবোৰ কাপোৰ কানি বৈছা এই বস্তুটো তোমাৰ অনুভৱটো কেনেকুৱা লাগে মানে অনুভৱটো মানে এতিয়া ভালে লাগে তাৰমানে এইটো আমি কামটো কৰি মানে ভালে চলি আছোঁ ন অসমীয়া ল'ৰাই ইয়াত কাম কৰিব মানে বিচাৰে নিবিচাৰে অসমীয়াই মানে এইবিলাক কাম চবেই কৰিব নোখোজে এইবিলাক কাম অসমীয়া ল'ৰা দুৰ্বলতা আছে নেকি যে নিজৰ তাত নিজে কাম কৰিবলৈ লাজ পায় বা এনেকুৱা হয় দুৰ্বলতাৰ কাৰণে নহয় এতিয়া এইটো কোনোবাই ভাল লাগে কোনোবাই বেয়া লাগে লাজটো আঁতৰাই ল'ব লাগিব দেখোন সেইটোৱে তোমাৰ মূলধন কি ইচ্ছা শক্তিটো কি মূলধন এতিয়া আমাৰ মূলধন ক'বলৈ আমাৰ অকল গাটো বিয়া বাৰু পাতিলা নহয় বিয়া বাৰু নাপাতা পাতিম বুলি সপোন কি দেখিছা সপোন আৰু কি দেখিমনো এনেকৈ চলি গ'লে হ'ল আৰু আমাৰ নামটো আকৌ কোৱা মোৰ নাম সুশান্ত চৰকাৰ ধন্যবাদ শ্যামল দাস তোমাৰ ঘৰ ক'ত বঙাইগাঁও ডিষ্ট্ৰিক্ট তুমি কি এনেই বঙাইগাঁৱৰ পৰা কেৰেলা কিয় নগ'লা কেৰালাত আমিতো নাযাওঁৱে আগৰ পৰাই নাযাওঁ আমি সৰু থাকোঁতে হালটো আমি ঘৰতে কৰাওঁ ইয়াতে আমাৰতো হালটো বন্ধ হ'ল লকডাউনত বন্ধ হোৱাৰ পাছত ইয়াতে হাল আছে আহি গ'লোঁ ইয়াতে
মাছখোৱাত কেনেকুৱা লাগিছে মাছ এই কাম কৰি কেনেকুৱা লাগিছে এইটো কামটো ভাল ভাল লাগিছে তোমাৰ পৰিয়ালত কোন কোন আছে মই পৰিয়াল আমাৰ 2টা ল'ৰা আছে তোমালোকে এই বৃত্তিটো যিটো তাঁতৰ বৃত্তি এই বৃত্তিটো তোমালোকে বংশগত নেকি বংশতে মইহে একলাই বংশগত তোমাৰ এনেই মাহেকীয়া দৰমহা কিমান হয় ইয়াত মোটামুটি 16-17 মান এনেকুৱা পৰে এতিয়া তোমাক কথা এটা কওঁ অসমৰ ল'ৰা বিশেষকৈ মাছখোৱা অঞ্চলে হওক বা য'ৰে হওক কৰ্মসংস্থাপনৰ কাৰণে কেৰেলালৈ ঢাপলি মেলিছে তো আকৌ বাহিৰৰ ল'ৰা যে তাঁত ব'বলৈ আহিছে মাছখোৱালৈ আহিছে ধেমাজিলৈ আহিছে ইয়াৰ কাৰণটো কি এইটোতো আমি ইমান নাজানো এতিয়া এইটোতো যিটো এনেকুৱা হৈছে ঘটনাটো হোৱাতে আমাৰ বেয়া লাগিছে এইটো কৰিবই নালাগিছিলে ইয়াত তেতিয়া যদি তুমি ইয়াত নিশ্চিত নিৰাপত্তা পাইছানে এতিয়া নিৰাপত্তাই আমি আছোঁ মালিক কোন মালিক এইটো কি নাম মালিকটো আমাৰ কি নাম হা বসন্ত এতিয়া কি ইয়াত উৎপাদন হয় ইয়াতে আমি চাদৰ আছে ইয়াতে আছে মেখেলা অকল চাদৰ টচপাতৰ হয়নে এইটো সস্তাতে এই কাপোৰবিলাকৰ মূল্য বজাৰত কেনেকুৱা হয় হা বজাৰত এইটোতো আমি নাজানো এইটো মালিকেহে জানে কিমানকৈ বিক্ৰী হয় তোমাৰ ধৰি লোৱা আমাৰ ধেমাজিৰ পৰা যিবিলাক ল'ৰা কেৰেলালৈ গৈছে মৰিছে মেলিছে এক্সিডেণ্ট হৈছে বা অসমৰ পৰা তেওঁলোকৰ বাৰ্তাটো কি দিব পৰা সেইটো আমি এতিয়া কি ক'ম তো আমাৰ নাই এইটো গেছে যে যিটো হৈছে ইয়াত যে সুন্দৰ কাম আছে পইচা আছে তোমালোকে যে দেখুৱাইছা ইয়াত আহি সেইটো তোমালোকে যদি আপোনাৰ চাওক এইটো কাম আছে এইটো আপোনাৰ সেইটো যিটো মানুহটো গেছে যিটো আৰু যে আছে শিকক কামটো এতিয়া শিকি এটাই কাম কৰক যিটো মানুহ আছে বাহিৰত যাব লাগে ইমান নাই আমাৰো যে যেনেকুৱা আছে আমিও যদি চলে আমি ঘৰতে কৰিম কাম তুমি এতিয়া একদম ঘৰুৱা পৰিৱেশত থকা নিচিনাকৈ আছা নেকি ঘৰৰ নিচিনাই আছোঁ আমি ঘৰৰ নিচিনাকৈ সকলো ৰাইজৰ সহযোগিতা পাইছানে পাইছোঁ সহযোগিতা পাই আছোঁ পাইছা মানুহেতো বেয়া মই এটা কথা সুধিবলৈ বিচাৰিছোঁ যে যিবিলাক ল'ৰাই গৈছে আমাৰ ইয়াত কিবা কিবি ধৰি লোৱা হাঁহ কুকুৰা গৰু ছাগলী তাঁতশাল কুঁহিয়াৰ খেতি মাটি বাৰী ধেৰ আছে এইবিলাকত তুমি মানে সহযোগ কৰিলে ল'ৰাবিলাকে উপকৃত হ'ব বুলি ভাবানে সেইটো হ'বতে সকলোৰে ভাল তুমি পৰিয়াল এই তাঁতৰ পৰা চলাব পাৰিছানে হয়তো আমি চলাই আছোঁ চলিও আছোঁ নিজে চলিব পাৰিছানে পাইছোঁ নাম আকৌ কোৱা নাম শ্যামল দাস ধন্যবাদ কাম কৰি তুমি যিখিনি পালা অভিজ্ঞতা সেই অভিজ্ঞতাই আহি মাছখোৱাত এটা নিজৰ অনুষ্ঠান গঢ়ি লৈছা ব্যৱসায় অনুষ্ঠান বস্ত্ৰ উদ্যোগ এই অনুভৱটো কোৱাচোন বাহিৰত কিমান দিন কাম কৰিছিলা কেৰেলাত আছিলে ক'ত আছিলা কোৱা বাহিৰত মানে মই মাৰ্চেণ্ট নেভিত আছিলোঁ তাত 2015 পৰা চামথিং 10 বছৰ 9 বছৰ হৈ গ'ল সিমানখিনি আছিলোঁ মই তাৰপিছত তাত থাকি ইমানটো মানে কি ঘৰ নিজৰ চেফটিও নাই জীৱনৰ চেফটি নাই পানীৰ লগত সদায় খেলি থাকিব লগা হয় তাৰপিছত গম পালোঁ যে মই তাত কোৱাতকৈ নিজৰ ঘৰতে যদি কিবা এটা কৰিব পাৰি আৰু লোকক যদি 10জনক সংস্থাপন দিব পাৰি সেইটো এটা ভাল কথা হয় সেইটো কাৰণে আহি পিনি ইয়াত এইটো প্ৰথম 2খনৰ পৰা 3খন এনেকৈ কৰি পিনি উদ্যোগটো গঢ়ি তুলিলোঁ এতিয়া অনুভৱ কেনেকুৱা লাগিছে এতিয়া অনুভৱ ভালেই যে আমি নিজৰ লগতে আৰু 10টাক মানে আগুৱাই নিব পাৰিছোঁ তেওঁ কামটো কৰিব বিচাৰে নিজে নিজৰ ওপৰত প্ৰথম বিশ্বাস কৰিব লাগিব যে মই কামটো কৰিব লাগিব মই কামটো কৰিম মই ইনকম এটা কৰিব লাগিব কৰিলে কিয় নোৱাৰিব অসমলৈও পাৰিব অসমলৈ ঘূৰি আহিবলৈ কৈছা নেকি ল'ৰাবিলাকক হয় অসমত আহি পিনি নিজে কিবা এটা কৰক নিজৰ ভৰিত থিয় দিয়ক নিজৰ অসমৰ লেখীয়া সোণটোকো বেলেগত বাহিৰত মাহেকীয়া তুমি কিমান দৰমহা দিয়া আৰু কিমান থাকে তোমাৰ মাহেকত আমাৰ দৰমহাটো হয় এতিয়া মানে এটা হেৰি নহয় মানে পিচ হিচাপত পায় যিমানটো মানে প্ৰডাকশ্যন হ'ব সিমানটো দৰমহা তাহাঁতে এতিয়া তাঁতশাল কিমান আছে আমাৰ ইয়াত তাঁতশাল 9খন আছে মানুহ কিমান আছে মানুহ গোটেই 9টাই তেওঁলোকক হাজিৰা বা মিটাৰ হিচাপে দিয়া নে কেনেকৈ দিয়া নহয় খন হিচাপে মানে যেনেকৈ আপোনাৰ চাদৰ
এটা ওলালে এখন ওলালে এনেকুৱা চিষ্টেমত। আজি তুমি এইটো ক'বলৈ বিচৰা যে অসমত কাম ঢেৰ আছে আৰু এই কামখিনি নিজে উলিয়াই ল'ব লাগিব, নতুন চামক তুমি সেই বুলি ক'ব বিচাৰিছা? হয়, অসমততো বহুত কাম আছে, নিজে কৰিব জানিলে ইয়াতে বহুত আছে। মোৰ এনেকৈ ফাৰ্মো আছে, কিবা আছে, ছাগলীও পুহিছোঁ, তাৰ উপায়ঞ্চি এইখিনিও কৰিছোঁ। ধন্যবাদ।